নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ আজিৰ শিতান্তিৰ মাজলৈ। আজি হৈছে 1 ডিচেম্বৰ সোমবাৰ আৰু সোমবাৰৰ দিনটোত বিভিন্ন ধৰণৰ নীতি নিয়ম থাকে। বহু লোকে শিৱ পূজা কৰে। আমি আপোনালোকৰ সমস্যা সন্দৰ্ভতে আজি কথা পাতিম। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ। আমি প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ, তাৰপিছত আমি ৰাশিফলৰ মাজলৈ যাম। যিহেতু আপুনি প্ৰতিদিনে খুব সুন্দৰ সুন্দৰ একোটি বিষয় আনি আমি বিষয়ৰ মাজলৈও যাম। হয়, আজিৰ দিনটোৰ গ্ৰহগতি চন্দ্ৰ ৰাহু কুম্ভ ৰাশিত বহি আছে, শনি মীন ৰাশিত বহি আছে, লগ্ন বুধ মংগল আজি বৃশ্চিক ৰাশিত বহি আছে, ৰবি নিচস্থ হৈ আছে, তাৰমানে তুলা ৰাশিত বহি আছে, শুক্ৰ নিচস্থ হৈ আছে, আজি কন্যা ৰাশিত বহি আছে, বৃহস্পতিও নিচস্থ আজি কৰ্কট ৰাশিত বহি আছে আৰু কেতু সিংহ ৰাশিত বহি আছে। আজি 1 ডিচেম্বৰ তিথি শুক্লা একাদশী 14 আঘোণ বেটিপাত যুগ মীন ৰাশি বিপ্ৰ বৰ্ণ। আজিৰ দিনটোত ৰেৱতী নক্ষত্ৰ যাত্ৰা নাই, বেটিপাত যুগ আছে। আজি শুভকৰ্ম দীক্ষা আৰোগ্য স্নান আদি দিনটোত উৰহি খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল কওঁ। এৰিছ কাপছ এণ্ড কাপছ এই দুখন টেৰট কাৰ্ড মতে আয় বৃদ্ধিৰ যুগ দেখা যায়। নতুন ব্যৱসায় বাণিজ্যত চিন্তা কৰিব পাৰে। নিজৰ বুদ্ধিত সফলতা আহিব। দিনটোত ৰেড কালাৰ লাকি, ব্লু কালাৰ আনলাকি। পেণ্টাকলছ এণ্ড শ্বৰ্ডছ বৃষ ৰাশি টৰাক্স। আজি গোটেই দিনটো সুন্দৰ পৰিৱেশ পাব। আয় বৃদ্ধিৰ যুগ দেখা যায়। বিদ্যাৰ্থীসকলে ভাল ফল পাব। দিনটোত ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি। মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড পেণ্টাকলছ। কৰ্মত সুনাম বৃদ্ধি, দাম্পত্যত সুখ অনুভৱ। আজি কোনো নতুন কামৰ আৰম্ভণি কৰিলে সফলতা আহিব। দিনটোত য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি। কৰ্কট ৰাশি কেঞ্চাৰ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। যান বাহন চলাওঁতে সাৱধান হওক। নিজৰ ব্যক্তিত্ব প্ৰকাশ পাব। স্বাস্থ্যৰ উন্নতি দেখা যায়। বিদ্যাত শুভ, প্ৰেমত শুভ। আজিৰ দিনটোত পোৱালমণি পিণ্ডক শুভ ফল দিব। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। আমি এখন পত্ৰ লৈছোঁ দাদা। এইখিনিতে হয়, পত্ৰখনত লিখিছে যে আমাৰ ঘৰত এজোপা ঔ গছ আছে। বহুতে কয় ই অশুভ, ইয়াৰ বাবে গছজোপা কাটি পেলাব লাগিব নেকি, নে অন্য কিবা উপায় আছে? হয়, কথাত কয় একবৃক্ষ দহপুত্ৰ সমান। তাৰমানে এটা গছ, এজোপা গছ 10জন পুত্ৰ সমান। আৰু অতীতৰ পৰাই ভাৰতবৰ্ষত গছ পূজা চলি আহিছে। মানে বেলগছত সদায় বাস কৰে। গতিকে গোটেই ভাৰতবৰ্ষত বেলগছত শিৱৰূপে পূজা পাতল কৰা হয় আৰু বেলগছক সকলোৱে শিৱ ৰূপ আৰু সন্মান কৰে। তুলসী গছক হিন্দুসকলে পূজা পাতল কৰে। তুলসীত বিভিন্ন মাংগলিক কৰ্ম আদি কৰা হয়। ঠিক তেনেকুৱা অশোক গছক আপুনি অশোকাষ্টমীৰ দিনা পূজা পাতল কৰে। গতিকে বিহুৰ প্ৰথম দিনাও বিভিন্ন গছ গছনি নাহৰ আদি কিন্তু পূজা পাতল কৰা হয়। ঠিক তেনেকুৱা ঔ গছ, আহুত গছ, বৰগছ ইত্যাদি কিন্তু অশৰীৰ আত্মাই বাস কৰে। যদি কেতিয়াবা বাৰীত হৈ গৈছে, ঔ গছ কিন্তু এটা ভাল গছ আৰু ঔটেঙাটো আমি সকলোৱে জানো আমাৰ বাবে অতি উপকাৰী। গতিকে গছ কেতিয়াও কাটিব নাপায়। গছ কাটিলে কিন্তু পৰিৱেশ দূষিত হৈ পৰিব। গতিকে গছ কেতিয়াও কাটিব নাপায়। কেৱল এটা কাম কৰিব পাৰে, ঔ গছত যেতিয়া ভূত প্ৰেত বাস কৰে, অশৰীৰে বাস কৰে, গতিকে ঔ গছজোপাত আপুনি ঠিক মাজভাগত ডাঙৰ ৰঙা বৰণৰ ফিটা এডাল ল'ব, শাৰীটো মেৰাই ৰাখিব। ঠিক তেনেকুৱা ডাঙৰ গছ থাকিলে কিন্তু আপুনি বিশেষকৈ বেলগছ থাকিলে ডাঙৰ ফিটা এডাল মানে ৰঙা বৰণৰ কাপোৰ মেৰাই ৰাখক আৰু মাজে সময়ে অকণমান ধূপ চাকি দেখুৱাওক। তেতিয়া চিন্তাৰ একো কাৰণ নাই। আৰু ঘৰৰ বাওঁফালে যদি অকণ কাঠ লগায়, ঘৰত সেইটো বেয়া, সদায় কাজিয়া পেচাল লাগি থাকে। কথাত কয় পশ্চিমে বাঁহ, পূবে বেত, উত্তৰে তামোল, দক্ষিণত খেত। গতিকে তেনেকুৱা হিচাপে আপুনি যদি বাৰীত গছ গছনি ৰোপণ কৰে তেতিয়া নিশ্চয় ফল দিয়ে। ধন্যবাদ জনাইছোঁ। আমাৰ এই অনুষ্ঠানটো অব্যাহত থাকিব। আমি এইখিনিতে এটি চমু বাণিজ্যিক বিৰতি ল'ব বিচাৰিছোঁ। খন্তেক বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে মৰ্ণিং লাইভৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰ। দাদা পুনৰ উভতি আহিছোঁ। আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ। হয়, এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। লিঅ' কাপছ এণ্ড পেজ অফ ওৱান্স। এই দুখন কাৰ্ড মতে ব্যৱসায় বাণিজ্যত উন্নতি, বিদ্যাৰ্থীৰ শুভ, প্ৰেমত মধ্যম ফল। ৰাজনীতিৰ লগত জড়িত ব্যক্তিসকলে অতি শুভ ফল পাব। আজিৰ দিনটোত য়েলো কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কাপছ এণ্ড নাইট অফ শ্বৰ্ডছ। বন্ধু বান্ধৱৰ পৰা সহায় সহানুভূতি লাভ, শিক্ষাৰ লগত জড়িত ব্যক্তিসকলৰ পদোন্নতিৰ যুগ। আজি দান ধ্যান কৰক, শুভ ফল পাব। ব্ৰাউন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড এইজ অফ শ্বৰ্ডছ। তুলা ৰাশি লিব্ৰা। শৰীৰ ভালেৰে যাব, নতুন সুযোগ আহিব পাৰে। সন্তানৰ সুসংবাদে মনত আনন্দ দিব। আয়তকৈ ব্যয় বেছি হ'ব।
গতিকে আজি ব্যয়ৰ মাত্ৰা বেছি বুলি আপুনি নিজৰ লগত কেইটামান কৰি ৰাখক, ভাল ফল পাব। য়েলো কালাৰ, হোৱাইট কালাৰ লাকি, পিংক কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰপিঅ', ওৱান্স এণ্ড কাপছ। এই দুখন কাৰ্ড মতে ধনৰ আগমন হ'ব, স্বাস্থ্য সিমান ভালে নাযাব পাৰে, পাৰিবাৰিক সমস্যা থাকিব, অৱশ্যে আবেলি পৰত সমাধানো হ'ব, বিদ্যাৰ শুভ ফল। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত দুখীয়া লোকক কাপোৰ কানি দান কৰক। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। বিষয় কেনেধৰণৰ আনিছে দাদা আজি? হয়, আজিৰ বিষয়টো হৈছে লক্ষ্মী দেৱী আৰু পাৰ চৰাই। যেতিয়া আপুনি দেখিব যে আপোনাৰ ঘৰলৈ বহুদিন ধৰি পাৰ চৰাই প্ৰৱেশ কৰি আছে, তেতিয়া বুজিব যে আপোনাৰ ঘৰৰ বাস্তুলৈ মনোযোগ দিয়াৰ প্ৰয়োজন হৈছে। সাধাৰণতে খালী ঘৰ বা পৰিত্যক্ত স্থানত বেছিকৈ পাৰ চৰাই দেখা যায়। বাদুলি, মেকুৰী, ফেঁচা, সাপ আৰু জেঠী আদিয়ে সদায় নেগেটিভ স্থান বাছি লয়। সেইকাৰণে মিটাৰ বক্সৰ ওচৰত জেঠী দেখা যায়। ঘৰৰ যিকোনো মেকুৰীয়ে অধিকাংশ সময় দখল কৰি থাকে। সেই ঠাইখিনিত বিশ্ৰাম নকৰিব। আপোনাৰ ঘৰৰ সেই ঠাইখিনি নিগেটিভ স্থান। কুকুৰ, গাই গৰু, ছাগলী আদি সদায় পজিটিভ এনাৰ্জিৰ স্থান বাছি লয়। আগতে মানুহে ঘৰৰ গাই গৰু পোৱালীক মুক্তভাৱে ফুৰিবলৈ দিছিল। বিশ্বাস আছিল গাই গৰুৱে পোৱালীক যি ঠাইত গাখীৰ খুৱায় সেই ঠাইখিনি ঘৰ নিৰ্মাণৰ বাবে উত্তম ঠাই বুলি ভবা হয়। গাই গৰু আৰু কুকুৰ দুয়োটাই পজিটিভ এনাৰ্জিৰ প্ৰতি অতি সংবেদনাশীল। সেইবাবে ভূমিকম্প হোৱাৰ আগতেই সিহঁতে সংকেত অনুভৱ কৰিব পাৰে। খুব এটা সুন্দৰ ভিডিঅ', সকলোৰে বাবে অতি উপকাৰী। লক্ষ্মী দেৱী আৰু পাৰ চৰাই কেনেদৰে পূজা পাতল কৰিব লাগে, কিমান উপকাৰী, খুব সুন্দৰকৈ তেওঁ এই ভিডিঅ'ৰ জৰিয়তে খুব এটা সুন্দৰ বাৰ্তা দিছে। আমি আশা কৰিছোঁ সকলোৰে বাবে উপকাৰ হ'ব। দাদা, আমি আনকেইটা ৰাশিফলৰ মাজলৈ যাওঁ। হয়, এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স, ধনুৰাশি, ছেজিটেৰিয়াছ। আত্মীয়ৰ পৰা অশান্তি, সামাজিক দায়বদ্ধতা বৃদ্ধি পাব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। মেৰুণ কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। ওৱান্স এণ্ড ছ'ৰ্ডছ, মকৰ ৰাশি। কেপ্ৰিকৰ্ণ, ঘৰুৱা সা সম্পত্তি ক্ৰয়ৰ যুগ, কাম কাজত ব্যস্ততা বৃদ্ধি, কোনো ব্যক্তিয়ে বস্ত্ৰ উপহাৰ দিব পাৰে, দিনটো মোটামুটি ভালে। ব্লেক কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে মনৰ কামনা পূৰণ হ'ব, স্বাস্থ্যৰ প্ৰতি যত্ন লওক, কৰ্মস্থানত প্ৰশংসা লাভ, প্ৰেমত শুভ ফল, বিদ্যাত শুভ ফল। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ৰঙা বৰ্ণৰ সূতা এডাল মানে মৌলি সোঁহাতত মেৰাই ৰাখক, ভাল ফল পাব। ব্লেক কালাৰ, ৰেড কালাৰ শুভ, হোৱাইট কালাৰ অশুভ। মীন ৰাশি, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আয়তকৈ ব্যয়ৰ মাত্ৰা বেছি হ'ব, পেটৰ অসুখত ভুগিব পাৰে, গৃহ নিৰ্মাণৰ যুগ। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। ধন্যবাদ জনাইছোঁ দাদা। আমি অনুষ্ঠানটো শেষ কৰিম। দৰ্শকসকলক জনাওঁ যে আপোনালোকে যদি দাদাক আহি লগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আহিব পাৰে। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰ পাৰ হৈ ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। টেলিভিছনৰ স্ক্ৰীণতো আমাৰ তেওঁৰ ঠিকনা, তেওঁৰ নম্বৰ দিয়া আছে। আপোনালোকে অহাৰ পূৰ্বে ফোন কৰিবলৈ নাপাহৰিব। আপোনালোকে লৈ ল'ব একোটিকৈ এপইণ্টমেণ্ট। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।